নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যেহেতু জুন মাহৰ কাৰণে বহুত কেইটা ভ্যাকেন্সি ওলাইছে 4500 টাকৈ পোষ্ট মুকলি হৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে যদি আপুনি ইন্টাৰেষ্টেড হয় এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব জুন মাহৰ ভিতৰতে এই এপ্লাই প্ৰচেছটো আৰম্ভ হৈছে আৰু জুন মাহৰ ভিতৰতে আপোনালোকৰ এপ্লাই প্ৰচেছটো শেষ হৈ যাব যদি আপুনি ইন্টাৰেষ্টেড হয় এপ্লাই তো কৰি লব পাৰিব মই ডেসক্ৰিপচনতে এপ্লাই কৰা লিংক দিম তাতে গৈ আপুনি এপ্লাই কৰি লব পাৰিব যেটো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে প্ৰায় 4500 টাকৈ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে কেনেদৰে এপ্লাই কৰিব ফুল ডিটেইলছ এই ভিডিওটোত জনাই যাম ভিডিওটো শেষলৈকে চাই যাব যদি ভিডিওটো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব যেটো ইয়াতে লিখা আছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট 4500 পোষ্ট অনলাইন এপ্লাই যিখিনি পোষ্ট ওলাইছে 4500 টা পোষ্ট মুকলি হৈছে এপ্ৰেন্টিছৰ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এপ্ৰেন্টিছ ৰিক্ৰুটমেন্টৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব ইয়াতে যেটো লাষ্ট ডেট আপুনি দেখিবলৈ পাইছে 23/6/2025 তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এপ্লাই তো কৰি লব পাৰিব ইয়াতে লিখা আছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া হেজ ৰিলিজ এন এমপ্লয়মেন্ট নোটিফিকেশন ফৰ দা ৰিক্ৰুটমেন্ট অফ 4500 apprentice post under Apprentice Act 1961 and as per apprenticeship policy of the bank interested and eligible candidate may apply online here আপুনি যদি এই পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে এপ্লাই তো কৰি লব পাৰিব ডেসক্ৰিপচনতে মই এপ্লাই কৰাৰ লিংক দিছো তাতে গৈ আপুনি এপ্লাই তো কৰি লব পাৰিব যদি ভিডিওটো ভাল পাইছে তেনেহলে এটা লাইক কৰিব আৰু এই ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ কাৰণে জবৰ আপডেট সদায় পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াতে নেম অফ পোষ্টৰ হৈছে এপ্ৰেন্টিছৰ পোষ্ট হয় টোটাল ভ্যাকেন্সি আছে আপোনাৰ 4500 টাকৈ পোষ্ট অসমৰ কাৰণে আছে 118 টাকৈ পোষ্ট এই পোষ্টসমূহ আপুনি অকল অসমৰ কাৰণে নহয় অসমৰ কাৰণে মাত্ৰ 118 টাকৈ পোষ্ট আছে বাকি 4500 অল ইণ্ডিয়া মেল ফিমেল ক্যান্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যদিহে আপুনি এলিজিবল হয় ইন্টাৰেষ্টেড হয় তেনেহলে এপ্লাই তো কৰিব পাৰিব লগতে আপোনাৰ ক্যাটেগৰি ওয়াইজ যিখিনি ভ্যাকেন্সি আছে কিনি মই কৈ দিছো এসসি কাৰণে আছে আপোনাৰ 680 টা পোষ্ট মুকলি হৈছে এসসি কাৰণে 680 টা পোষ্ট মুকলি হৈছে আৰু এসটি কাৰণে আপোনাৰ 382 টা পোষ্ট আছে ওবিসিৰ কাৰণে 1036 টা পোষ্ট আছে ইডব্লিউএছ ৰ কাৰণে 450 টা পোষ্ট মুকলি হৈছে ইউআৰ ৰ কাৰণে 1944 টা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই তো কৰি লব পাৰিব এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমাটো ইয়াত দিয়া আছে 20 বছৰ পৰা আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ 28 বছৰলৈকে পোষ্টসমূহত এপ্লাই তো কৰিব পাৰিব আপুনি লগতে এটো এ সিলেকশনটো পাই যাব যদি আপুনি এসসি হয় তেতিয়া আপুনি 5 বছৰ পাব এসটি হলে 5 বছৰ পাব যদি আপুনি ওবিসিৰ ক্যান্ডিডেট হয় তেনেহলে আপুনি এ সিলেকশনটো 3 বছৰ লব পাৰিব আৰু পিডব্লিউবিডি যিসকল ইউআৰ আৰু ইডব্লিউএছ ত পৰে তেওঁলোকে 10 বছৰকৈ এ সিলেকশনটো পাব লগতে পিডব্লিউবিডিৰ যিসকল ওবিসি হয় তেওঁলোকৰ 13 বছৰকৈ এ সিলেকশন পাব আৰু লগতে পিডব্লিউবিডিৰ যিসকল এসসি আৰু এসটি ত পৰে তেওঁলোকৰ 15 বছৰকৈ যেটো এ সিলেকশনটো দিব লগতে আপোনাৰ এটো এডুকেশন কোৱালিফিকেশন আপুনি ম্যাক্সিমাম আপুনি মিনিমাম গ্ৰেজুৱেচনটো আপুনি পাস কৰিব লাগিব আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰি থৈছে তেনেহলে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যেটো এটা বহুত ভাল সুবিধা হৈছে এটা সুযোগ আহিছে যিসকলে গ্ৰেজুৱেচন কৰি থৈছে তেওঁলোকে এই পোষ্টসমূহত মিছ নকৰিব এপ্লাই তো কৰি লব বাৰে বাৰে এনেকুৱা সুযোগ নাহে যেটো ইণ্ডিয়া বেংকৰ ফালৰ পৰা যেটো সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ফালৰ পৰা পোষ্ট মুকলি হৈছে বহুত কেইটা পোষ্ট মুকলি হৈছে প্ৰায় 4500 টা পোষ্ট মুকলি হৈছে এই পোষ্টসমূহ যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনে এপ্লাই তো কৰি লব পাৰিব লগতে আপোনাৰ এপ্লিকেশন ফিজটো কাটিব লাগিব যিসকল পিডব্লিউবিডিৰ হয় তেওঁলোকে 400 টকাকৈ প্লাস জিএসটি এপ্লিকেশন ফিজটো কাটিব লাগিব যিসকল এসসি এসটি ওমেন আৰু ইডব্লিউএছ হয় তেওঁলোকে 600 প্লাস জিএসটি ফিজ কাটিব লাগিব যিসকল অৰ্ডাৰছত আছে ইউআৰ আছে তেওঁলোকে 800 টকাকৈ প্লাস জিএসটি ফিজ কাটিব লাগিব এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি ডেসক্ৰিপচনত মই লিংক দিম তাতে গৈ আপুনি এপ্লাই কৰি লব পাৰিব লগতে মই নোটিফিকেশনৰ লিংক দিম আপুনি যদি নিজে চেক আউট কৰিব বিচাৰে তেনে চেক আউট কৰি লব পাৰিব পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো আপোনালোকৰ 7 জুন তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে লগতে আপোনাৰ লাষ্ট ডেটটো আছে 3rd 23
23 জুন তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেটটো আছে যদি আপুনি ইলিজিবল হয় ইন্টাৰেষ্টেড হয় 23 জুন তাৰিখৰ আগতে আপুনি এই পোষ্টসমূহত এপ্লাইটো কৰি ল'ব পাৰিব যদি ভিডিঅটো চাই ভাল পাইছে তেনেহলে এটা লাইক কৰিব লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এই ধৰণৰ চাকৰি খবৰ পাবৰ কাৰণে ডেসক্ৰিপচনতে মই WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপুনি ডেসক্ৰিপচনত চেক আউট কৰি WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰিব আজিলৈ ভিডিঅটো ইমানেই আছিল জয় হিন্দ জয় অসম